আজি ইফতাৰত খাবৰ কাৰণে এই ধৰণে দাইল পিচি পকৰি বনালোঁ আৰু এয়া পকৰি বনাই আছোঁ। আমি প্ৰত্যেক দিনেই পকৰি খাওঁ বুলি ক'ব পাৰি, কাৰণ পকৰিটো ভাল লাগে। দিনটো লঘোণত থকা পাছত জ্বলাটো কম দিব লাগে, দি পেলাই এনেই নিমখ চিমখ পিঁয়াজ চিয়াজ দি পেলাই পকৰিটো খুব ভাল লাগে খাই। সেইকাৰণে আমি সদায়ে বনাওঁ। গতিকে এয়া পকৰি বনোৱা হৈছে। অলপমান মানুহ যিমানখিনি থাকে সিমান অনুযায়ী সেইটো হিচাপত বনায়। এজনে 4টা 5টা এনেকৈ খোৱা হয়। গতিকে পকৰিখিনি হৈ গ'ল এতিয়া, আৰু এতিয়া বুট বনাইছোঁ। বুটখিনি ফ্ৰাই হৈ গ'ল। তাৰপৰা এয়া ৰুটি বনাইছোঁ আজি। ৰুটিও কেতিয়াবা ৰুটি বনাওঁ, কেতিয়াবা পৰঠা বনাওঁ। এই ধৰণে আমি ইফতাৰত খাওঁ। এয়া ৰুটিখিনি হৈ গ'ল এতিয়া।